মায়াবিনী রাতির বুকুত দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়াৰ কোন। বহুতেই গীতটো গাব নোৱাৰে, মই পুনৰবাৰ ক'ব বিচাৰিছোঁ, বহুতেই গীতটো গাব নোৱাৰে কাৰণ এইখিনি গান জুবিন দাহে পাৰিছিলে। মই চাইকেলখন চলাই গ'লে চাইকেলখন চলাই গান গাই যাওঁ। বশী মাৰিব গ'লে বশী মাৰা জেগাত মাছে ধৰাকৈ মইহে বেছি গুণগুণাই থাকোঁ। কিছুমানে এইটো এনেকৈ গান গাই থাকিলে বশী মাছ ক'ত খাব, এনেকৈ পৰ্যন্ত মানুহে কয়। তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ খতে মোৰ বহু যুগৰে নাচো এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন। এগৰাকী বিশেষ ব্যক্তি, যিগৰাকী ব্যক্তি আচলতে গান গাবলৈ খুব ইচ্ছা, বহুত সপোন দেখিছে, কিন্তু টকাৰ অভাৱত তেওঁ এটা এলবাম প্ৰস্তুত কৰিব পৰা নাই। মন গ'লে মোৰ কাষলে আহিবা এদিন অকলে। কিন্তু তেওঁৰ বহুত টেলেণ্ট আছে। তেওঁ এখন সাধাৰণ চব্জিৰ দোকান দি পৰিয়াল পোহপাল দি আছে, তাৰ মাজতে তেওঁ গানৰ চৰ্চাও খুব ধুনীয়াকৈ কৰি আছে। স্বপ্ন য'ত নাই জীৱনো নাই, আছে মাথো নিৰাশা ধোৱা, দিন বাগৰে ৰাতি বাগৰে শেষ নহয় এন্ধাৰক লোৱা। চাইকেল মাৰি মাৰি গুণগুণাই তেখেতে মানে বজাৰত আহে, জাগিৰ বজাৰত ফুটপাথত বিক্ৰী কৰে। ফুটপাথত বিক্ৰী কৰি যি বেছিও ইমান পইচা নাপায়, ঘৰখন ধৰিলেও ধুনীয়াকৈ চলিব পৰাকৈ আমি খাই বৈ আছোঁ। মানুহজনে যি ভাবে গান লিখিম, ভালকৈ গান গাম, মঞ্চ এখনত গাম, সেইটো নহয়গৈ কেতিয়াও পইচা অভাৱৰ কাৰণে। গান এটা লিখিছিলোঁ, লিখোঁতে তাৰমানে মানুহ দাক মই কৈছিলোঁ, মানুহ দাক লগ পাইছিলোঁ, মণ্টুমণি তেখেতকো লগ পাইছিলোঁ। লগ পাই পেলাই তেখেতৰ লগত তেতিয়া লগ পাইছিলোঁ। কৈছে মই গান এটা লিখিছোঁ, গানটো লেখা হৈছেনে নাই। তেতিয়া মানৱ দাই মোক মাতিলে, কৈছে ফোন নম্বৰ দিলে, মানৱীনে মোক ফোন নম্বৰ দি মাতিলে। তাৰপিছত মই 1 বছৰমান পিছত ফোন কৰি পেলাই গৈছিলোঁ। যাওঁতে দাদাক লগ পালোঁ, মানৱ দাক লগ পালোঁ। তাৰপিছত কৈছে এতিয়া মই গানটো কেনেকুৱা হৈছে, গানটো ভালেই হৈছে, তুমি নিজে ভাল ভাবিছা যে ভালেই হৈছে বুলি কৈছে মোক। কৈছে এতিয়া গান চান নবনাওঁ, নয়ন বেয়া নাপাবা, মই নয়ন বুলি জানিছিল, মাতিছিলে মোক। এতিয়া তুমি পৰাপক্ষত নিজে চেষ্টা কৰা বুলি ক'লে। মই তেতিয়া গুচি আহিলোঁ। তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ খতে মোৰ বহু যুগৰে নাচো এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন। বিয়া কেনেকুৱা, মানে ঘৰৰ পৰা চোৱা নে ভাল পাই বিয়া? আমি দুজন ক'ব গ'লে ৰং নাম্বাৰ দে। ৰং নাম্বাৰ কাহিনীটো এবাৰ কওকচোন অকণমান, তাৰ মাজতে ভাল লাগিব যদি প্ৰেমৰ কাহিনীটো শুনো। সেই মোৰ একেলগে টিউবাৰ ডান্স কৰা ল'ৰাজনে এই নম্বৰটো দিলে মোক, কৈছে নম্বৰটো লৈছোঁ, নতুন নম্বৰ, ছোৱালী মানে যেন লাগে, সি আগতে মাৰিছিল তাৰমানে। তাৰপিছত কৈছে দে মোক দে, ফোনটো কৰা ল'লে, হেল্ল'। তাৰপিছত মই কৈছোঁ ক'ত লাগিছে এনেকৈ। তাৰপিছত মই কৈছোঁ কাটিলোঁ ফোনটো। পিছদিনাখন সেনেকৈ আকৌ ফোন মাৰিছোঁ। তাৰপিছত সুধোঁ, তাৰপিছত তেখেতে কয় মোৰ বয়সটো বেছি বুলি কয়। মই কৈছোঁ মাতটো চাই বয়সটো ইমান নহয় দে, এনেই কয় মানে। অঁ এনেই কয়। এনেই মানে মাহঁতে গালি দিয়ে, আৰু মোৰ বেলেগত বিয়া ঠিক হৈ আছিলে তেতিয়া মানে। অঁ তেখেতৰ বিয়াও বেলেগ। কাহিনীটো পূৰা ইণ্টাৰেষ্টিং। গৈ ওলালেগৈ নম্বৰ, ঘৰ পালেগৈ। তেতিয়া মোক আকৌ হেৰি বাইদেউনে ভণ্টি পাতি লৈছিলে। প্ৰথমতে তেওঁ মানে চাই আহিমগৈ, যদি বাইদেউ হয় বা বেলেগ কথা, যদি মোৰ হ'ব লগা আছে তেতিয়া বেলেগ কথা, কিবা এটা ভাবিছোঁ চাগে তেতিয়া। নাই মই ভাবিছিলোঁ ফোনত দেখা দেখি হোৱা নাই, বাইদেউ যদি হয় বাইদেউ হিচাপে বাইদেউ পাতি ল'ম, আৰু যদি ভণ্টি হয় পিছৰ কথা এটা। তাৰপিছতে বিয়া বিষ্ণু পূজাৰ দিনাখনে পলাই লৈ আহিছোঁ। পলুৱাই লৈ আহিছে বা। আপোনাৰ যে বিয়া ঠিক হৈ আছিলে তেখেতৰ কি হ'ল? সেয়েতো মানে মাৰা গুলি। তাৰপৰা পলাই অহাৰ পাছত কেনেকুৱা, মানে ঘৰটো চিঞৰ বাখৰ চাগে বহুত? গালি দিছে, বহুত গালি দিছে। তেতিয়া মই ক'লোঁ যিয়ে নহওক আহিলোঁ যেতিয়া আৰু নাযাওঁ। একদম তেওঁৰ পত্নীৰ কাৰণে এইটো গান
ডেডিকেট কৰিছে। ও মৰমি লগৰী আশা বুকু জুৰি নাযাবা আঁতৰি দূৰণিলৈ তোমালাহি পৰশ লাগি সপোন সৰে তোমালাহি পৰশ লাগি সপোন সৰে মনৰে আকাশত আহিলা তুমিয়ে শৰত অনা মেঘালী হৈ মৰম জুৰিটি বুকুতে সোমালে আহিমে যে বৈ নিজৰা হৈ মৰমৰে সাগৰত আবেগৰে জোৱাৰত আমি দুয়ো মিলি মুখাহত বিলীন হৈ জনমলৈ। দেখা পাইছে এখন ক্ৰেন, এই ক্ৰেনখন হৈছে ক্ৰেনেক্স ক্ৰেন হায়াৰিঙৰ এটা বিশেষ আৰ্হি, কিয়নো আজিৰ আমাৰ এই কাভাৰ ষ্টৰী আগবঢ়াইছে ক্ৰেনেক্স ক্ৰেন হায়াৰিঙে, অৰ্থাৎ স্পনচাৰ্ড বাই ক্ৰেনেক্স ক্ৰেন হায়াৰিং। আজি আমাৰ লগত আছে এগৰাকী বিশেষ ব্যক্তি, যিগৰাকী ব্যক্তি আচলতে গান গাবলৈ খুব ইচ্ছা, বহুত সপোন দেখিছে, কিন্তু টকাৰ অভাৱত তেওঁ এটা এলবাম প্ৰস্তুত কৰিব পৰা নাই। কিন্তু তেওঁৰ বহুত টেলেণ্ট আছে। তেওঁ এখন সাধাৰণ চব্জিৰ দোকান দি পৰিয়াল পোহপাল দি আছে, তাৰ মাজতে তেওঁ গানৰ চৰ্চাও খুব ধুনীয়াকৈ কৰি আছে। গতিকে আমি বিচাৰোঁ কাভাৰ ষ্টৰীৰ যোগেদি এনেকুৱা এগৰাকী ব্যক্তি ভাইৰেল হ'ব লাগে, যিগৰাকী ব্যক্তিৰ সঁচা টেলেণ্ট আছে। দেখিবলৈ পোৱা যায় সস্তীয়া জনপ্ৰিয়তা খুব হৈ আছে, কিন্তু যিবোৰ আচল টেলেণ্ট সেইবোৰ খুব সোনকালে ভাইৰেল হোৱাটো আমি বিচাৰোঁ। সেয়েহে আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ মৰিগাঁৱৰ যুৱক। আচলতে আপুনি গান গাই খুব ভাল পায় নহয় জানো? আজি সেইবাবে আপোনাক আমি আমন্ত্ৰণ কৰিছোঁ। লগতে আপোনাৰ পত্নী হয়, তেখেতৰ পত্নী আছে আমাৰ লগত। আমি আৰম্ভ কৰোঁ আজি আমাৰ এই পডকাষ্ট। গতিকে প্ৰথমতে মই আপোনাৰ পৰিয়ালৰ তৰফৰ পৰাই যাম। আপোনাৰ ঘৰ মৰিগাঁৱত, মৰিগাঁৱৰ এখন গাঁৱত বুলি আপুনি কৈছে। মৰিগাঁও মানে জাগিৰোডৰ পৰা অলপ যাব লাগে, জোনবিল বাওঁঠাই গাঁও বুলি কয় আমাৰ, 2 নং বাওঁঠাই গাঁও। আৰু তাতে আপোনাৰ যিহেতু উপাৰ্জনৰ পথ হিচাপে আপুনি চব্জিৰ শাক পাচলিৰ দোকান আছে নহয় জানো? শাক চব্জিৰ দোকান এখন, তাৰমানে গাঁৱৰ পৰা অলপ লোকেল চব্জিবিলাক কিনি আনি গাঁও চহৰত বিক্ৰী কৰোঁ, এনেকুৱা জাগিৰোডত বিক্ৰী কৰোঁ। হয় হয়। আৰু মই আপোনাৰ কাষলৈও যাম, পত্ৰীৰ কাষলৈ যাম, কিন্তু তাৰ আগতে মই ক'ব বিচাৰিম, আপুনি যিহেতু গানৰ চৰ্চা খুব ধুনীয়াকৈ কৰি আছে, আজি আপোনাক আমি সেইকাৰণেই মাতি আনিছোঁ। আপোনাৰ আমি গান চাইছোঁ, আপোনাৰ গানবোৰ আচলতে মই ভাবোঁ ভাইৰেল হ'ব লাগে। আপোনাৰ যিটো টেলেণ্ট আছে, বা আপুনি যিহেতু গান নিশিকাকৈ যিখিনি পাৰিছে আপুনি কষ্ট কৰি আপুনি প্ৰেক্টিছ কৰি আছে, কিন্তু আপুনি আমাক সোমাওঁতেই কৈছিলে যে আপোনাৰ এলবাম বনাবলৈ খুব মন যায়, কিন্তু টকাৰ অভাৱত আজি বনাব পৰা নাই। এইটো ষ্টৰী অকণমান কওকচোন, আপুনি কেনেকৈ গানৰ চৰ্চা কৰে দিনটো কাম কৰি? এলবামটো বনাবলৈ মোৰ খুব সৰুৰ পৰাই মন এটা, মানে আজি 10 বছৰমান আগৰ পৰা এটা গান বনাম। আৰু মই গানটো সৰুৰ পৰাই ভাল পাওঁ। মই গায়ক নহয়, কিন্তু গান গাই ভাল পাওঁ মই। তো সৰুৰ পৰাই মই গানটো চৰ্চা কৰি আহিছোঁ। চৰ্চা মানে শিকা নাই ক'তো, ঘৰতে গাই থাকোঁ আৰু ঘৰতে গাই খুব গাই ভাল পাওঁ। আৰু ওচৰে পাছৰে ক'ৰবাত বিয়া হ'লে, কাৰোবাৰ মোৰ ওচৰত বিহু পাতে, তাত এনেকৈ লোকেল হিচাপত গাওঁ আৰু মাতে গাওঁ। বাকী এনেকুৱা ডাঙৰ ভাল মঞ্চ এখন, ভাল ইনষ্ট্ৰুমেণ্টৰ লগত গাবলৈ মোৰ সপোন এটা আছে, তাৰমানে আজিলৈকে পোৱা নাই সেইটো কৰিবলৈ। ঠিক তেনেদৰে এতিয়া মই এলবাম এখন বনাম বুলি মোৰ এটা সপোন আছে। তাৰমানে মই নিজে এটা গীতো লিখিছিলোঁ। মোৰ গীতটো লেখাৰ পিছত মোৰ নগাঁৱৰ মোৰ দাদা হয়, পিনা দেৱৰাক, তেখেতে কণ্ঠদান কৰে, গান গায়। তেখেতক ক'লোঁ ময়ে বনাম দিয়ক। তেনেকৈ গানটো তেখেতে বনালে, গানটো ধুনীয়াকৈ গালে, গানটো অডিঅ'ও হৈ থাকিলে, ভিডিঅ'টো নহ'লে। আৰু মই নিজে বনাবলৈ হ'লে মোৰ এই ষ্টুডিঅ' খৰচটো মোৰ সমৰ্থটো নাই, তাৰমানে এক নম্বৰ। হয় হয়, বুজিছোঁ। আচলতে আপুনি যেতিয়া পুৱাৰ ভাগত যেতিয়া আপুনি গাঁৱৰ যিবোৰ লোকেল শাক পাচলি হয়নে, আপোনালোক খেতি কৰা, সাৰ নিদিয়া, বিশেষকৈ গাঁৱৰ শাক পাচলি গ'লেতো সকলোৱে আমিও বিচাৰোঁ, গুৱাহাটীত পাবলৈকে নাই। তো গতিকে গাঁৱৰ শাক পাচলিবোৰ আপোনালোকে লৈ আপুনি যদি বিক্ৰী কৰিব যায়, তেতিয়া আপুনি চাগে কেতিয়াবা এনেকুৱা লাগেনে যে মই যদি আজি গান গাব পৰা হ'লে, বা মই চাইকেলখন চলাই গ'লে চাইকেলখন চলাই গান গাই যাওঁ। হয়, খুব মন আছে। কিছুমান মানুহে চাই, এই ল'ৰাটোৱে গান কিয় গাই আছে। মই তাৰমানে এনেকুৱা গান গাই ভাল পাওঁ। ধৰক গায়ক হওঁ নহওঁতো পিছৰ কথা, কিন্তু গান গাই ভাল পাওঁ। চাইকেলখন চলাই গ'লে গুণগুণাই যাওঁ। আকৌ মাল বজাৰলৈকে আহিলোঁ, চাইকেলখন চলাই আহিলোঁ, গুণগুণাই আহোঁ। আৰু বৰশী মাৰিবলৈও যাওঁ, মই বৰশী মাৰি খুব ভাল পাওঁ। বৰশী মাৰিব গ'লে বৰশী মাৰা জেগাত মাছে ধৰাকৈ মইহে বেছি গুণগুণাই থাকোঁ। কিছুমানে তই এনেকৈ গান গাই থাকিলে
বৰশী মাছ ক'ত খাব এনেকৈ পৰ্যন্ত মানুহে কয় আৰু মই গান গাই মই ভাল পাওঁ ভাল পায় হয় হয় আচলতে হয় আমি সচৰাচৰ দেখিবলৈ পাওঁ ছ'চিয়েল মিডিয়াটো খোলা মাত্ৰকে কিছুমান সস্তীয়া জনপ্ৰিয়তা খুব ভাইৰেল হৈ থাকিব যিবোৰ সস্তীয়া ভিডিঅ' কিন্তু সেইবোৰ ভাইৰেল কৰাতকৈ যদি আপোনালোকে এইসকল ব্যক্তিৰ ভিডিঅ'বোৰ ভাইৰেল কৰে নিশ্চয় তেওঁলোকৰো কামত আহিব বা আমিও এটা ভাল টেলেণ্ট থকা এগৰাকী ব্যক্তি পাম আমাৰ অসমৰ পৰা আৰু বিশেষকৈ তেওঁ শাক পাচলি দোকান দি খুব কষ্টৰে পোহপাল দি আছে ঘৰটো তাৰ মাজতো তেওঁ যে গানৰ চৰ্চা কৰিছে সেইটো সবাতোকৈ ডাঙৰ কথা আৰু আপুনি এগৰাকী পত্নী হিচাপে হয় তেওঁ কেনেকুৱা সহযোগ কেনেকৈ কৰে বা তেওঁকতো আপুনি বহুত বছৰৰ পৰা পাই আহিছে তেওঁ খুব ভাল পায় ন গান বহুত ভাল পায় মানে গাব খোজে মানে টকা পইচাৰ অভাৱত গাব নোৱাৰে ধৰি লওক ঘৰতে গুণগুণাই থাকে ওচৰত মঞ্চ পালে তাত মাতিলে গায় সেনেকৈ গাই থাকে ঘৰতো গায় হয় আমি আৰু কথা পাতিম এটা যদি গান শুনিব বিচাৰোঁ আপুনি যোনটো গান ভাল পায় জুবিন দাৰ গানো গাব পাৰে দাদাৰ গানে বাহিৰে বেলেগ গান মই চৰ্চা এনেকৈ নকওঁৱে জুবিন দাৰ খুব ভাল লগা গীত এটা আৰু খুব জনপ্ৰিয় গানটো অলপ গুণগুণাই দিছোঁ মন গ'লে মোৰ কাষলে আহিবা এদিন অকলে কিদৰে শুওঁ কিদৰে খাওঁ চাই যাবা আহি নিৰলে স্বপ্ন য'ত নাই জীৱনো নাই আছে মাথো নিৰাশা ধোৱা দিন বাগৰে ৰাতি বাগৰে শেষ নহয় এন্ধাৰক লোৱা কবিতা ৰাতি আজি মায়া হৰিৰা মৰিচি কাষেদি ফুৰা শেষ নহ'ল ৰ'দ ৰ'দ আজি কেনি পাওঁ ৰ'দ আজি কেনি চাওঁ খিৰিকী মেলি সন্মুখত এন্ধাৰহে পাওঁ কোঠালি এৰি বাহিৰত পথ হেৰাওঁ খুব ধুনীয়া গাইছে দেই সঁচাকৈ মই এনেই আপোনাৰ ভিডিঅ' দেখিছোঁ কিন্তু আজি মই আপোনাৰ ওচৰত শুনিছোঁ আৰু হয় আপোনাৰ কণ্ঠটো বহুত ভাল হয় আপুনি হয়তো আপুনি বহুত প্ৰেক্টিছ কৰে চাগে কাৰণ আপুনি খুব ধুনীয়া গাইছে আজি আচলতে এনেকুৱা নহয় যে বহুতে আচলতে ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰি গান সকলোখিনি ঠিক ঠাক কৰি গায় কিন্তু আজি তেওঁ আচলতে অ'পেন গাইছে গতিকে ইয়াত কোনো আমাৰ এনেকুৱা নাই যে তেওঁৰ আমি ভইচত আমি কিবা কৰিছোঁ বা নাই কৰা এনেকুৱা নহয় তেওঁৰ যিটো নিজৰ মাত বা যিটো তেওঁৰ কণ্ঠ সেই কণ্ঠই আমাৰ কেমেৰাৰ সন্মুখত আগবঢ়াইছে গতিকে আপুনি হয় খুব ধুনীয়া গান গায় আপোনাৰ কণ্ঠ খুবেই ভাল আপুনি কেতিয়াবা যেতিয়া জুবিন দা জীয়াই আছিলে আমি জুবিন দাৰ কাষলৈ যাম যেতিয়া জুবিন দা জীয়াই আছিলে তেতিয়া আপুনি কেতিয়াবা জুবিন দাক লগ পাব বিচাৰিছিলনে জুবিন দা মই ক'ব গ'লে 2013 চনত ফেষ্টিভেল 2013 যি সৰুজাই লখৰা ফেষ্টিভেল পাতিছিল যে তেতিয়া মই টিৱাৰ ডান্স কৰোঁ লালি ডান্সো কৰে তেতিয়া কৈছিলোঁ তেতিয়া আমাৰ জাগীত মানিক তেৱন বুলি কয় যিটো দল আছে তাত মই এটা আছিলোঁ তাৰমানে দলটোত টিৱা লালি ডাঙত নাচিছিলোঁ মই ডান্স কৰিছিলোঁ লালি ডাঙত তেতিয়া নৰ্থ ইষ্ট ফেষ্টিভেলত আমাক নিমন্ত্ৰণ দিছিলে তেতিয়া এই ফেষ্টিভেলত যেতিয়া মই আহিছিলোঁ তেতিয়া ধৰ জুবিন দাক তেতিয়া লগ পাইছিলোঁ ওচৰতে লগ পাইছিলোঁ তেতিয়া মানৱ দা জুবিন দা সকলোকে ওচৰতে লগ পাইছোঁ তাৰ বাহিৰে মই গান এটা লিখিছিলোঁ লিখোঁতে তাৰমানে মানৱ দাক মই কৈছিলোঁ মানৱ দা লগ পাইছিলোঁ মণ্টুমণি তেখেতকো লগ পাইছিলোঁ লগ পাই পেলাই তেখেতৰ লগত তেতিয়া লগ পাইছিলোঁ কৈছে মই গান এটা লিখিছোঁ গানটো লেখা হৈছেনে নাই তেতিয়া মানৱ দাই মোক মাতিলে কৈছে ফোন নম্বৰ দিলে মানৱীনে মোক ফোন নম্বৰ দি মাতিলে তাৰপিছত মই 1 বছৰমান পিছত ফোন কৰি পেলাই গৈছিলোঁ যাওঁতে দাদাক লগ পালোঁ মানৱ দাক লগ পালোঁ তাৰপিছত কৈছে এতিয়া মই গানটো কেনেকুৱা হৈছে গানটো ভালেই হৈছে তুমি নিজে ভাল ভাবিছা যে ভালেই হৈছে বুলি কৈছে মোক কৈছে এতিয়া গান চান নবনাওঁ নয়ন বেয়া নাপাবা মই নয়ন বুলি জানিছিল মাতিছিলে মই এতিয়া তুমি পৰাপক্ষত নিজে চেষ্টা কৰা বুলি ক'লে মই তেতিয়া গুচি আহিলোঁ তেতিয়া মোৰ পইচা অলপ লাগিবই সকলো এটা কাম কৰিব গ'লে তেওঁলোকৰ সিহঁতৰ ছাৰহঁতৰ গাত হেৰি নাই কিন্তু মই নিজে ভালকৈ নিজেই কৰা তেতিয়া ছাৰ তাৰমানে মানুহদাই এইবিলাক কাম কৰা নাই মই বুলি ক'লে আৰু মই তেখেতৰ হিত কৰিম বুলি ভাবিছিলোঁ গান এটা বহুত দিন হ'লেতো তেওঁলোকৰ মনত আছে নে নাজানো কিন্তু মই সেইটো মনত আছে আচ্ছা হয় আচলতে মই একেবাৰে সুধিলোঁ তাৰমানে আজি জুবিন দা যদি জীয়াই থকা হ'লে হয়তো আপোনাক
যদি তেওঁ ভালদৰে পালেহেঁতেন নিশ্চয় তেওঁক আপোনাক গান এটা গোৱালেহেঁতেন পালে হয়তো চাগে কাৰণ মানে জুবিন দাকে বহুতো সহায় কৰি থৈছে হয় আমি গম যাম পোৱা যাম মতে- বুলি মই ভাবিয়ে আছিলোঁ এনেকৈ এদিন যাব লগ পাম এনেকৈ হয় এবাৰ গৈছিলোঁ তাৰপিছত এনেকৈ নাই বুলি কয় এইয়া খুলিছোঁ নে কি বুলি কয় তালৈ আৰু দুজনৰ সৈতে গৈছিলোঁ তাৰপিছত ক'লে মানুহজন নাই এবাৰ আকৌ গুচি আহিছোঁ অঁ সেইটো কাৰণে ক'লোঁ তাৰমানে তেখেতৰ এনেকুৱা বহুত তেখেতৰ তথ্য আছে তেখেতে বহুত যাৰ টকাৰ অভাৱত গান গাব নোৱাৰে তেওঁলোকক তেওঁ চান্স দিয়ে তেওঁ গান এটা গোৱাই তেওঁৰ সেইটো মানুহক সহায় কৰি তেওঁ ভাল পাইছিলে আৰু আজি জুবিন দা আমাৰ মাজত নাই গতিকে বহুতেই আজি ক'ব ধৰে যে যাক মানে মানুহক সহায় কৰি ভাল পোৱা ব্যক্তিগৰাকী নাই নহয় জানো হয় তো গতিকে মই আপোনাৰ কাষত যাব চেষ্টা কৰিম আপোনাৰ স্বামীয়ে ইমান ধুনীয়া গান গাই আছে আৰু লগতে তেওঁ দিনটো কষ্টও হয় ৰাতিপুৱাই দিয়কচোন শাক পাচলি লৈ দিনটোলৈ ওলাই যায় পৰিয়ালটো পোহপাল দি আছে আপোনাৰ ঘৰত কোন কোন আছে মোৰ ঘৰত মা আছে ভাইটি আৰু মোৰ ছোৱালী মই আৰু মানুহজন হয় হয় আৰু আপোনাৰ ফালৰ পৰা আমাক কওকচোন যেতিয়া তেখেতে ধৰি লওক ৰাতিপুৱা শুই উঠাৰ পৰা তেখেতৰ যিখিনি দিনটোৰ ব্যস্ততা বা যিখিনি তেওঁৰ কষ্ট হয় আজি এই প্ৰচৰ গৰমত আচলতে শাক পাচলিৰ দোকান দিব যোৱা বহুত কষ্টৰ কথা নহয় জানো পৰিয়ালটো পোহপাল ধুনীয়াকৈ দি আছে অকণমান যদি কয় তেওঁৰ বিষয়ে ৰাতিপুৱা এনেই ঠাণ্ডা দিনত 3টা বজাতে যায় এতিয়া গৰম দিন ৰাতিটো ছুটি 4:30টাতে পোহৰ হ'লে তেতিয়া যায় আৰু যাই পেলাই গাঁৱৰ জেগাত বস্তু উঠায় মাল বস্তু উঠায় শাক চব্জি উঠাই পেলাই আৰু চাইকেল মাৰি মাৰি গুণগুণাই তেখেতে মানে বজাৰত আহে জাগীত বজাৰত ফুটপাথত বিক্ৰী কৰে ফুটপাথত বিক্ৰী কৰি যি বেছিও ইমান পইচা নাপায় ঘৰখন ধৰিলেও ধুনীয়াকৈ চলিব পৰাকৈ আমি খাই বৈ আছোঁ মানুহজনে যি ভাবে গান লিখিম ভালকৈ গান গাম মঞ্চ এখনত গাম সেইটো নহয়গৈ কেতিয়াও পইচাৰ অভাৱৰ কাৰণে সেইকাৰণে সেইখিনিয়ে ক'ব বিচাৰোঁ আৰু ধৰি লওক তেখেতে যেনিবা আমি ভাবোঁ যদি মানে তেওঁ খুব সুন্দৰকৈ যদি ভাইৰেল হৈছে আজিকালিতো আৰু ভাইৰেল হোৱাৰ ওপৰতে হেৰি আজিকালি মানে এনেকুৱা হৈছে আপোনাৰ এটা ভাল ভিডিঅ' ভাইৰেল হ'লে ভাল লাগে যদি বেয়া ভিডিঅ' কিছুমানো ভাইৰেল হৈ যায় কিন্তু আমি বিচাৰোঁ তেওঁ টেলেণ্ট আছে ভাইৰেল হ'ব লাগে যদি তেখেতে গান গোৱাৰ সুযোগ পায় কেতিয়াবা ধৰি লওক আমিও আশাবাদী যদি আমাৰ অনুষ্ঠানৰ পৰা তেখেতে এটা সুযোগ পায় আমাৰো ভাল লাগিব কেনেকুৱা পত্নী হিচাপে কেনেকুৱা লাগিব মইতো বহুতেই সুখী হ'ম ভাবিছোঁ মানে ঘৰত থাকিলেও পোৱাজনী পঢ়া সময়তো কোনোবা গুণগুণাই থাকে বা হেৰি মই সেইখিনি সময়ত গুণগুণাই নাথাকিবা কৈছে এই মই গায়ক নহয় গান গাই ভাল পাওঁ যে সেইকাৰণে গাই আছোঁ সেনেকৈ কয় হয় 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 আচলতে হয় এনেকুৱা ষ্টৰিবিলাক পালে মানে আমিও বিচাৰোঁ যাতে ফিউচাৰ কাৰণে ভাল হওক তেখেতৰ আৰু আপোনাৰ গান গাব যদি বহুত হেঁপাহ এটা গান খুব ধুনীয়া গাই শুনালে আৰু এটা যদি গান অকণমান গুণগুণাই দিয়ে ভাল লাগিব কাৰণ আপোনাৰ টেলেণ্টটোক লৈ আজি আমি ফ'কাছ কৰিব বিচাৰিছোঁ গতিকে আপুনি ইমান ধুনীয়া গান গাইছে আৰু এটা গান যদি গায় আৰু এটা মানে জুবিন দা আটাইতকৈ আমি যিটো প্ৰাৰ্থনা বুলি ভাবোঁ ভগৱানৰ মায়াবিনী গানটো সেইটোকে অলপ মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ খতে মোৰ বহু যুগৰে নাচো এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানত গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকু বা সঁচাকৈ কি ধুনীয়া গাইছে ন বাপৰে বহুত বেছি ভাল গাইছে আৰু মায়াবিনী গীতটো গাবলৈ মানে বহুতেই নোৱাৰে বহুত টানি মানে হয় চেষ্টা কৰিছোঁ বহুত ধুনীয়া গাইছে সঁচাকৈ বহুত ধুনীয়া গাইছে আজি সঁচাই আপুনি মায়াবিনী গীতটো গোৱাৰ মাত্ৰকে আকৌ এবাৰ জুবিন দালে মনত পৰি গৈছে দাদা থকা হ'লে আৰু দুই এষাৰ আপোনাক অনুৰোধ কৰিছোঁ যদি গাই দিয়ে প্ৰতি শৰতত প্ৰভাতী ফুলে ক'ব তোমাকে মোৰ কথা প্ৰতি মেঘালী নিশাৰ জোনে ক'ব তোমাকে মোৰ বেথা ধুমুহাৰ খতে মোৰ বহু যুগৰে নাচো এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানত গান মোৰ
শেষ হ'ব ভাবোঁ তোমাৰ বুকুত। জয় জুবিন দা। বিৰাট ধুনীয়া। আচলতে মায়াবিনী গীতটো আপুনি গোৱাৰ মাত্ৰকে ইমান সুন্দৰ গাইছে। আমি মানে দেখি আছোঁ বহুতেই গীতটো গাব নোৱাৰে। মই পুনৰবাৰ ক'ব বিচাৰিছোঁ, বহুতেই গীতটো গাব নোৱাৰে, কাৰণ এইখিনি গান জুবিন দাহে পাৰিছিলে। আৰু তাৰপাছত আপুনিও ইমান দিয়কচোন গান নিশিকাকে ঘৰতে চৰ্চা কৰি বা এনেকৈ যি গাই আছে তেনেকৈ গাই আপুনি ইমান সুন্দৰকৈ গাইছে। সঁচাকৈ আমি বিচাৰোঁ সকলোৱে দাদাৰ কাৰণে এটা যদি শ্বেয়াৰ কৰে খুব কামত আহিব। মই কেতিয়াও আমাৰ ভিডিঅ' শ্বেয়াৰ কৰাৰ কথা মই কেতিয়াও নকওঁ। নিশ্চয় যদি আপুনি আমাৰ পডকাষ্ট চাই আছে, আগতেও গম পাইছে, কেতিয়াও মই নকওঁ যে আমাৰ পডকাষ্টটো শ্বেয়াৰ কৰক বুলি। কিন্তু আজিৰ পডকাষ্টটো সকলোৱে শ্বেয়াৰ কৰক, কিয়নো তেওঁ, মই বাৰে বাৰে ক'ব বিচাৰিছোঁ, তেওঁ এখন সাধাৰণ শাক পাচলিৰ দোকান দি পুৱা 3 বজাতেই ঘৰৰ পৰা ওলাই আহে। মৰিগাঁৱৰ এখন গাঁৱত তেওঁ বসবাস কৰি আছে, তেওঁৰ ফেমিলি আছে। তেওঁ গাঁৱৰ যিবোৰ লোকেল শাক পাচলিবোৰ তেওঁ লৈ আহি এখন দোকান দিয়ে, আৰু সেই দোকানখন দিয়ে তেওঁ পৰিয়ালটো পোহপাল দি আছে। তেওঁৰ এগৰাকী ছোৱালীও আছে, পত্নী আছে। তাৰ মাজতে তেওঁ গান নিশিকাকৈ, গানৰ কোনো একো শিক্ষা নোলোৱাকৈ যি পাৰে তেনেকৈ প্ৰেক্টিছ কৰি আজি বহু, আচলতে মই এইখিনি ক'ব বিচাৰিম, বহু ষ্টেজত গাই থকা শিল্পীতকৈ বা গায়কতকৈ চাগে ভাল গাইছে। একাংশ শিল্পী বিহুৰ প্ৰগ্ৰেমত নিশ্চয় দেখিছে খুব ভাইৰেল হৈছে, গান ভুলকৈ পৰিৱেশন কৰিছে, বিকৃত ৰূপ দিছিলে। সেয়া আমি নতুনকৈ ক'ব নালাগে। আমি একাংশ বুলি কৈছোঁ, সকলোৰে কথা কোৱা নাই। 2-এজন পুৰুষে হওক বা মহিলাই হওক, শিল্পীয়ে ইমানেই বেসুৰা গীত গাইছিলে ষ্টেজৰ ওপৰত, আৰু সেয়া ইতিমধ্যে ভাইৰেল হৈছে। কেইবাগৰাকী যুৱতীৰ নাম আছে, কেইবাগৰাকী যুৱক গায়কৰ নামো আছে। মই বিচাৰোঁ ক'বলৈ, হয়তো সেইসকলতকৈ চাগে আজি দাদাজনে খুব বেছি ভাল গাইছে। তেওঁলোকৰতো বহুত চৰ্চাও থাকে, বহুত তেওঁলোকৰ এলবামো আছে হয়তো, কিন্তু তেওঁলোকে কেতিয়াও লাইভ প্ৰগ্ৰেমত ভাল পাৰফৰ্ম কৰিব নোৱাৰে। কিন্তু আজি এইজন ব্যক্তিক চাওঁ, এখন গাঁৱৰ ভিতৰত বসবাস কৰি টকা পইচাৰ অভাৱত গান গাবলৈ নাপায়, ঘৰতেই জুবিনদাৰ গানেই হওক বা আন কাৰোবাৰ গানেই হওক প্ৰেক্টিছ কৰি তেওঁ ইতিমধ্যে কৈছে যে বৰশী বাব যায় তেতিয়াও তেওঁ গান গায়, শাক পাচলি চাইকেল চলাই যাওঁতেও গানটো গাই যায়, ঘৰত থাকোঁতেও গান গায়, এটা কাম কৰি থাকোঁতেও গান গায়। গতিকে তেওঁ সেইদৰে এটা চৰ্চা কৰি কৰি ইমান সুন্দৰ কণ্ঠৰ গৰাকী। গতিকে সকলোৱে শ্বেয়াৰ কৰক, মই পুনৰ কৈছোঁ, যাতে তেওঁ ভাইৰেল হওক, ভাইৰেল হৈ তেওঁ যাতে কিবা এটা নহয় কিবা এটা সুযোগ পাওক। গতিকে দাদা, যদি আপুনি কেতিয়াবা বিহুৰ বা এনেকুৱা কিবা অনুষ্ঠান নিশ্চয় কৰিছে ঘৰৰ ওচৰত হ'লেও, তেনেকৈ কেতিয়াবা যদি আপুনি সুযোগ পায় ধৰি লওক, তেতিয়া আপুনি গুৱাহাটীত কৰিবলৈ ৰাজি আছেনে? ৰাজিটো আছোঁৱে, সকলোতে ৰাজি আছোঁ। 1 নম্বৰ ৰাইজৰ আশীৰ্বাদটোৱে মেইন বস্তু। ৰাইজে আশীৰ্বাদ কৰিলে সকলোতে ৰাজি আছোঁ। হয় হয়। আৰু আপোনাৰ গান, লিখা গান আছে নেকি আপোনাৰ নিজৰ? নাই, মই লিখা তেতিয়াই বাদ দিলোঁ, বাদ দিলে? বাদ দিলোঁ, লিখা নাই এতিয়া, বহুত দিন লিখা নাই। কিন্তু আপুনি পাৰিব, যদি আপোনাৰ গান লিখিবলৈ কয় গান নিশ্চয় পাৰিব। পাৰিম, এতিয়া সেইখিনি সময়টো নহয়গৈ। ৰাতিপুৱা 4টা বজাতে মই উঠিব লাগে, উঠি ৰাতি গাঁৱত চাইকেল মাৰি, তাকো চাইকেল লৈ যাব লাগে। গাঁৱৰ পৰা শাক চব্জি উঠাই আকৌ বজাৰত লৈ যাওঁ, বজাৰত বা বিক্ৰী কৰি 12টা, 1টা, 2টা, 3টা বজাত পাওঁহি ঘৰ। সময়টো কম হৈ যায়। আকৌ ভাটিবিলাক গৰু আছে ঘৰত, গৰুকেইটাক আনিব যাব লাগে। আকৌ আবেলি সময়ত এতিয়া বৰশী মাছ চিজন, মই বৰশী মাৰি খুব ভাল পাওঁ। হয়, মাছ পাওঁ নাপাওঁ, কিন্তু বৰশীটো বহুতে কয় নহয়, যেতিয়া খেতি কৰোঁতে গানবোৰ ওলায় মানে মুখত কয় ন, এনেকৈ গাঁৱৰ যিটো পৰিৱেশ আচলতে সেই গাঁৱৰ পৰিৱেশতে সৃষ্টিবোৰ ওলায়। বহুত শিল্পী এনেকুৱা আছে, যেতিয়া খেতি কৰিব যায়, আপোনাৰ হাল বাব যায়, সেইটো সময়তে গানৰ কলিবিলাক মুখত আহে। গতিকে আপোনালোক তেনেকুৱাই হৈছে আচলতে। তেনেকুৱাই হৈছে, তাৰমানে শিকা নাই যদি ক'তো সেনেকুৱাই প্ৰকৃতিৰ মাজতে যিটো হেৰি কৰোঁ, তাৰমানে সেই সময়টো সেইটোৱে নহয়গৈ। এতিয়া লিখোঁ বুলি ক'লে লিখিব পাৰিম গান, ধৰ সময় লাগিব আৰু হয় হয়, টাইমটো লাগিব, সেইকাৰণে পৰা নাই। হয়, আপোনালোকৰ ছোৱালীজনী কিমান বয়স? এতিয়া 6 বছৰ সোমাইছে। 6 বছৰ সোমাইছে ন? আপুনি তেওঁক বিয়া কেনেকুৱা, মানে ঘৰৰ পৰা চোৱা নে ভাল পাই বিয়া? আমি দুজন ক'ব গ'লে ৰং নাম্বাৰতে। ৰং নম্বৰ কাহিনীটো এবাৰ কওকচোন অকণমান, তাৰ মাজতে ভাল লাগিব যদি প্ৰেমৰ কাহিনীটো শুনো। কেনেকৈ চিনাকি হৈছিলে? কেনেকৈ মানে মোবাইলত মানে নম্বৰ এটা আহিছিলে, আগতে মোবাইল নাছিলে, ঘৰৰ মা দেউতাহঁতৰ মোবাইল আছিলে। তাৰ ফোনটো আহোঁতে মই ধৰিলোঁ, ধৰোঁতে তেতিয়া তেখেতে ফোনটো ধৰিলে, তেখেতে মই ফোন কৰিছোঁ। তাৰমানে সেইখিনি সময়ত ছিংগুল মোবাইল আছিল, 2013 চনত মই বিয়া কৰিছোঁ। তেতিয়া মই ফোনটো তেতিয়াখিনি ৰং নম্বৰ বনাই খুব মাৰে নহয়। আপুনি লগাওঁ বুলি মোৰ লগৰ এজনে দিলে নম্বৰটো, মোৰ ভাইটি এজন। তেতিয়া মই টিৱাত আছোঁ দেই, টিৱা লালিনা সেইবিলাক টিৱা শিকি আছোঁ। তেতিয়া সেই মোৰ একেলগে টিৱা ডান্স কৰা ল'ৰাজনে এই নম্বৰটো দিলে মোক, কৈছে নম্বৰটো লৈছোঁ, নতুন নম্বৰ, ছোৱালী মানুহজনী তাত লাগিছে। সি আগতে মাৰিছিল তাৰমানে। তাৰপিছত কৈছে দে মোক দে। তাৰপিছত মই নম্বৰটো লৈ মাৰিলোঁ, ৰাতি সন্ধিয়ামত মাৰিছোঁ। তাৰপিছত ফোনটো কৰাৰ লগে হেল্ল',
তাৰপিছত মই কৈছোঁ ক'ত লাগিছে এনেকৈ তেতিয়া কৈছে এনেকৈ ধমটোল তেখেতৰ ধমটোল মাটি মৰিগাঁৱতে ন মৰিগাঁও তাৰপিছত মই কৈছোঁ কাটিলোঁ ফোনটো পিছদিনাখন সেনেকৈ আকৌ ফোন মাৰিছোঁ তাৰপিছত সোধোঁ তাৰপিছত তেখেতে কয় মোৰ বয়সটো বেছি বুলি কয় মই কৈছোঁ মাতটো চাই বয়সটো ইমান নহয় দে এনেই কয় মানে অঁ এনেই কয় এনেই মানে মাহঁতে গালি দিয়ে আৰু মোৰ বেলেগত বিয়া ঠিক হৈ আছিলে তেতিয়া মানে অঁ তেখেতৰ বিয়াও বেলেগ কাহিনীটো মানে পুৰা ইণ্টাৰেষ্টিং তাৰপিছত মই সেইকাৰণে মানে ইমান গুৰুত্ব নিদিওঁ আৰু ঘৰত চাব আহিছে বিয়া ঠিক আৰু হৈছে চিনিও যেতিয়া নাপাওঁ ন, চিনিও unknown নাপাওঁ number। ৰং নাম্বাৰ তাৰপিছতে এনেই মই ক'লোঁ আৰু মোৰ ঘৰ অমুকতহে তমুকতহে আৰু মোৰ তোমাৰ লগত নিমিলিব নহয় মোৰ ইমান বয়স বুঢ়া মানুহ কথা ক'ত হ'ব নহয় তেতিয়া ট্ৰেইনত গ'লে পায় নহয় আমাৰ ঘৰটো ধৰমটোলতে ওচৰতে গৈ ওলালেগৈ নম্বৰ ফোন কৰি ঘৰ পালেগৈ তাৰপিছত বিহু আছিল এইখিনি সময়ত বহাগ বিহু আছিল আমাৰ আকৌ গাঁৱলীয়া জেগাত মানে এটা নিয়ম আছে বিহুত গ'লে মানে হেৰি এটা প্ৰেজেণ্ট দিবৰ কাৰণে গামোচা এখন সেনেকৈ দিলোঁ তেতিয়া মানে গামোচাখন দিলোঁ ঘৰত সেইদিনাখন ৰাতি থাকিলেও মা আছে দেউতা আছে চব আছে তেতিয়া মোক আকৌ হেৰি বাইদেউনে ভণ্টি পাতি লৈছিলে প্ৰথমতে তেওঁ মানে চাই আহিমগৈ যদি বাইদেউ হয় বা বেলেগ কথা যদি মোৰ হ'ব লগা আছে তেতিয়া বেলেগ কথা কিবা এটা ভাবিছে চাগে তেতিয়া নাই মই ভাবিছিলোঁ বাইদেউ ফোনত দেখা দেখি হোৱা নাই বাইদেউ যদি হয় তেতিয়া বাইদেউ হিচাপে বাইদেউ পাতি ল'ম আৰু যদি ভণ্টি হয় পিছৰ কথা এইটো গ'লোঁ যাই পেলাই পালোঁগৈ সিহঁতৰ ঘৰৰ পৰিবাৰটো সকলো মৰম চেনেহটো যিটো দেখিলোঁ এদিনীয়াকৈ যোৱা মানুহজনক বহুত ভাল লাগি গ'ল তাৰপিছত ৰাতি থাকিব দিলে থাকিলোঁ তাৰপিছত মোৰ শাহু মাক সুধিছোঁ তেখেতৰ বয়স কিমান হৈছে তাৰপিছত কৈছে 22-23 বছৰমান হৈছে নেকি তেতিয়া কৈছে তেনে মোতকৈ সৰু মানে ডাইৰেক্ট কৈছোঁ মা সঁচাচো মা কৈছোঁ তেনে মোতকৈ সৰু তেনে ভণ্টি হ'ব আজিৰ পৰা এই ভণ্টিটো হৈ অহাৰ পৰা ভণ্টিৰ পৰা গৈ প্ৰেম হৈ গ'ল দুইজনৰ মাজত প্ৰেম হ'ল তাৰপিছত বেছি দিন নগ'লোঁ মই বহাগৰ পৰা এই ভাদ মাহলৈকে তাৰমানে তাৰপিছতে বিয়া বিষ্ণু পূজাৰ দিনাখনে পলাই লৈ আহিছোঁ পলুৱাই লৈ আহিছে বা আপোনাৰ যে বিয়া ঠিক হৈ আছিলে তেখেতৰ কি হ'ল সেয়েতো মানে মাৰা গুলি মানে আপোনাৰো তেখেতক ভাল লাগিলে তাৰপৰা পলাই অহাৰ পাছত কেনেকুৱা মানে ঘৰটো চিঞৰ বাখৰ চাগে বহুত গালি দিছে বহুত গালি দিছে তেতিয়া মই ক'লোঁ যিয়ে নহওক আহিলোঁ যেতিয়া আৰু নাযাওঁ থাকিলোৱে আৰু ইমান হাই কাজিয়া দুখ কষ্টৰ মাজতো মানে আছোৱে আজিলৈ যিয়ে নহওক তেখেতো মানে ইমান বেয়া নহয় ভালেই ধুনীয়াকৈ নিজৰ কৰ্ম কৰে আৰু বেয়াটো দেখিলে কয় সেইটো আৰু নিজে গুণগুণাই থাকে পোহপালটো ধুনীয়াকৈ দি আছে তাতকৈ আৰুনো কি লাগে ধুনীয়াকৈ চলি আছে ন ফেমিলিটো সেইটোৱে লাগে মই ধন্যবাদ তেখেতক এইটোৱে দিওঁ মই যেনেকুৱা অৱস্থাত তেখেতৰ ঘৰ অলপ যেনক বহুতখিনি ভাল বুলি ক'ব লাগিব মই যিখিনি আছিলোঁ প্ৰথমত এতিয়া অলপ সেইটো চাই পেলাই যে কিছুমান ছোৱালী হ'লে গুচি গ'লেহেঁতেন বা ইমান এনেকুৱা হেৰিত মই থাকিব নোৱাৰিম বা তেখেতৰ চাকৰি বাকৰিও নাই আজিকালি চাকৰি বাকৰি নহ'লে প্ৰায় ল'ৰা ছোৱালী নাথাকে কি কৰি খুৱাব বুলি কোৱা নিচিনাকৈ গুচি গ'ল কিন্তু তেখেতে মোক জোৰ দিছে আগুৱাই যাম বুলি কোৱা নিচিনা জোৰ দিছে জোৰটোৰ পৰা মই আজি আহি আছোঁ এইখিনি পাইছোঁ এজন মানে পুৰুষৰ সাফল্যৰ এগৰাকী মহিলাৰ প্ৰয়োজন একদম চিয়'ৰ সেইটো সঁচা কথা এগৰাকী মহিলাৰ কাৰণেই আগবাঢ়ি যোৱা বুলি ক'ব পাৰি নহয় জানো যদি সঁচাকৈ কিবা এটা বস্তু বিচাৰি যায় হয়নে আৰু তেখেতৰ ছাপৰ্টখিনি আপোনাৰ ছাপৰ্টখিনি আছে কাৰণে তেখেতে আজি পাৰিছে হয় নহয় কাৰণ মহিলাগৰাকী মেইন ঘৰৰ যদিও পুৰুষজনে উপাৰ্জন কৰিছে আপুনি ঘৰখন চাই ছোৱালীক চাই হয় নহয় গতিকে হয় আৰু তেতিয়া আপোনাক যেতিয়া ভাল পাই আছিলে তেতিয়া তেওঁ গান চান গায়নে কেতিয়াবা আপোনাক মানে এনেই বাঁহী বজায় তেতিয়া গান বাঁহী বজায় বিহু মাৰিছিলে বহুত মানে হেৰি আছে আৰু অকণমান যিয়ে চববিধে অকণমান আছে সেইকাৰণে তেতিয়াহ'লে দাদা এটা কাম কৰক আপুনি আজি আপোনাৰ পত্নীৰ কাৰণে আপোনাৰ সন্মুখত আছে গোটেই অডিয়েঞ্চে চাই আছে তেওঁৰ কাৰণে এটা গান আপুনি গাওক প্ৰেমৰ গান একদম সেই দিনবিলাক মনত পেলাই যেতিয়া ভাল পাই আছিলে আপুনি ৰেডি কৰি লওক একো নাই আজি আপুনিও সৌভাগ্যৱান আজি একদম আপোনাৰ কাৰণে ঘৰত চাগে এনেকুৱা কেতিয়াও নহয় যে তোমাৰ কাৰণে গান এটা গাইছে বুলি আজি আমাৰ কেমেৰা সন্মুখত গাব দাদাই গতিকে মই জিতুল দা খুব জনপ্ৰিয় গীত মৰমৰ লগৰী মই খুব ভাল পাওঁ ধুনীয়া গান সেইটোকে অলপ দিছোঁ এবাৰ কৈ দিছোঁ একদম তেওঁৰ পত্নীৰ কাৰণে এইটো গান ডেডিকেট কৰিছে মৰমী লগৰী আশা বুকু জুৰি নাযাবা আঁতৰি দূৰণিলৈ তোমালাহি পৰশ লাগি সপোন সৰে তোমালাহি পৰশ লাগি
সপোন সৰে অ মৰমী লগৰী আশা বুকু জুৰি নাযাবা আঁতৰি দূৰণিলৈ তোমালাহি পৰশ লাগি সপোন সৰে অ তোমালাহি পৰশ লাগি সপোন সৰে মনৰে আকাশত আহিলা তুমিয়ে শৰত অনা মেঘালী হৈ মৰম জুৰিটি বুকুতে সোমালে আহিমে যে বৈ নিজৰা হৈ মৰমৰে সাগৰত আৱেগৰে জোৱাৰত আমি দুয়ো মিলি মুখাহত বিলীন হৈ জনমলৈ অ মৰমী লগৰী আশা বুকু জুৰি নাযাবা আঁতৰি দূৰণিলৈ তোমালাহি পৰশ লাগি সপোন সৰে অ তোমালাহি পৰশ লাগি সপোন সৰে ৱাও ইমান ধুনীয়া আৰু ইমান ধুনীয়া গান এটা চুজ কৰিছে আপোনাৰ কাৰণে সেই মানে আপোনালোকক যেতিয়া মই দেখা নাছিলোঁ সেইটো সময়ত কিন্তু মোৰ এতিয়াই মানে সেইটো বস্তু মনত পৰি গৈছে যে কিমান ভাল পাব লাগিব নহয় জানো আৰু আপুনি জিতুলদা গান ইমান ধুনীয়া গাইছে মানে একো সুবিধা নোপোৱাকৈ ইমান সুন্দৰ গান গাইছে আমি বাৰে বাৰে ক'ব লাগিব আৰু আপুনি ধন্যবাদ দি দিয়ক তেখেতক এটা আজি কেতিয়াও ঘৰত নকৰে ন এইটো কাম মোৰ কাৰণেতো আশীৰ্বাদ আছে তেখেতৰ কাৰণে তথাপি আজিও মই এই ষ্টুডিঅ'ৰ যোগেদি মই ধন্যবাদ দিছোঁ হয় 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 আমাৰো ভাল লাগিছে আৰু আমি আৰু কথা পাতি যাম তাৰ মাজতে মই এটা কথা পুনৰ ক'ব লাগিব যিহেতু আজি আমাৰ পডকাষ্টটো স্পনচাৰ্ড কৰি আছে ক্ৰেনেক্স ক্ৰেন হায়াৰিঙে ইতিমধ্যে এখন ক্ৰেন দেখা পাইছে মই আকৌ এবাৰ দেখাব চেষ্টা কৰিছোঁ এইখন হৈছে ক্ৰেনেক্স ক্ৰেন হায়াৰিঙৰ ক্ৰেনৰ এটা আৰ্হি আৰু এই ক্ৰেনখন যিহেতু ডাঙৰ ডাঙৰ ব্ৰিজ যিবোৰ প্লাণ্টৰ কাম যিবোৰ ধৰি লওক ৰিফাইনেৰী কাম লগতে যিবোৰ ডাঙৰ ডাঙৰ বিল্ডিং যিবিলাক প্ৰজেক্ট মানুহে হাতত লয় সেই কামসমূহত আচলতে ব্যৱহাৰ হয় এই ধৰণৰ ক্ৰেনসমূহ গতিকে আপোনালোকে যদি এখন ক্ৰেনৰ প্ৰয়োজন হৈ আছে ক্ৰেনেক্স ক্ৰেন হায়াৰিঙৰ সৈতে যোগাযোগ কৰিব পাৰিব আমাৰ তলত স্ক্ৰলিঙত নাম্বাৰ মেনশ্যন কৰি থোৱা হৈছে ক্ৰেনেক্স ক্ৰেন হায়াৰিঙৰ লগতে ফোন নাম্বাৰো মেনশ্যন কৰি থকা হৈছে অফিচৰ এড্ৰেছ মেনশ্যন হৈ আছে তাত কণ্টেক্ট কৰিব পাৰিব গতিকে আমি পুনৰ আগবাঢ়িম আমাৰ আজি পডকাষ্টৰ বিশেষ এপিছ'ডলৈ দাদা আচলতে খুব ভাল লাগিছে আজি পডকাষ্টটো কৰি আৰু মই আকৌ এবাৰ ক'ম সকলোৱে শ্বেয়াৰ কৰক ইমান এটা ধুনীয়া তেওঁ ইমান ধুনীয়া চৰ্চা গানৰ কেতিয়াও শিক্ষা নোলোৱাকৈ কোনো সুবিধা নোপোৱাকৈ খুব ভালকৈ গান গাই আছে আৰু গতিকে আমি ভাবোঁ তেওঁ আৰু আগুৱাই যাওক আপোনাৰ ফোন নাম্বাৰটো আমাক দিব আমি যিটো ডেছক্ৰিপশ্যন বক্স আমি মেনশ্যন কৰি দিব চেষ্টা কৰিম কাৰণ বহুতেই যিবিলাক অনুষ্ঠান উদযাপন কৰে বা অনুষ্ঠান পাতে তাতে দাদাক ইনভাইট কৰিব পাৰিব মাতিব পাৰিব তেওঁৰ গান গাবলৈ খুব ইচ্ছা গতিকে আমিও বিচাৰোঁ যিবিলাক কমিটি আছে যিবোৰে বিহুৰ অনুষ্ঠানেই হওক বা যিকোনো অনুষ্ঠান উদযাপন কৰি আছে তেওঁলোকে গান গাবলৈ দাদাক ইনভাইট কৰিব পাৰে আৰু আপোনালোকৰ সেই ইনভাইট কৰাটোৱে হয়তো তেওঁৰ কাৰণে জীৱনৰ এটা ডাঙৰ এটা সাফল্য হ'ব পাৰে যিটো জুবিন দাই আগতে কৈ গৈছিলে যে সদায় আনক সহায় কৰিব লাগে তেওঁৰ যিহেতু সেইখিনি সামৰ্থ্য হোৱা নাই গতিকে সকলোৱে সহায় কৰক তেওঁক যাতে আগবাঢ়ি অনাব পাৰোঁ আমি যিখন আচলতে গানৰ যিখন আচলতে সমাজ বা যিটো ইণ্ডাষ্ট্ৰি যিটো মিউজিক ইণ্ডাষ্ট্ৰি তেওঁ যাতে সুযোগ লাভ কৰে গতিকে আমি পুনৰ যাম আপোনালোকৰ মাজলৈ আৰু বাকী কওকচোন এতিয়া ছোৱালীক লৈ কেনেকুৱা ডাঙৰ ছোৱালীক যদি কেতিয়াবা চান্স পায় তাইক গায়িকা বনালে মন আছে নেকি অঁ মোৰ সপোন সেইটোৱে আপোনাৰ যিখিনি পূৰ হোৱা যায় তেওঁৰ পৰা বিচাৰিছে হয় এতিয়া ভাবিছোঁ ধৰ ছোৱালীজনীক পঢ়া শুনাই ভাল সংগীতত লগাই দিম আৰু ভাল আমাতকৈ জানো ভাল কৰিবলৈ সেইটো হয় হয় এইটো ভাল লাগিলে শুনি যিহেতু আপুনি এজন পিতৃ হিচাপে আপোনাৰ সপোনখিনি পূৰ হোৱা নাই কিন্তু আপুনি ছোৱালীজনীৰ কাৰণে বিচাৰিছে হয় আমিও বিচাৰোঁ যাতে তেওঁ পাৰে দেউতাকৰ তাইও দেউতাকৰ লগত তাইও গুণগুণাই থাকে অঁ তেতিয়াহ'লে ভাল অঁ গুণগুণাই থাকে হোৱাই নোহোৱাই গাই থাকে আৰু মই এইখিনি চৰ্চা কৰিব লাগে হয় 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 অকল গানটো গালেও নহ'ব পঢ়া শুনাখিনিও কৰিব লাগিব পঢ়া শুনাখিনি নহ'লে গান গাব পঢ়া শুনাৰ লগতে গানো মিলাই যাব লাগিব নহয় জানো হয় আপুনি খুব ভাল চিন্তা কৰিছে তেওঁৰ যদি গান গাবলৈ ইচ্ছা আছে নিশ্চয় থাকিব দেখি আছে আপোনাক এটা পৰিৱেশ পাইছে গতিকে আপুনিও তেওঁক ছাপোৰ্ট কৰি যাওক যিমানখিনি পাৰে নহয় জানো তেওঁ আজি উঠি আহিছে কি ঠিক তেওঁ এটা ভাল চান্স পাই যাব পাৰে লগতে আপুনি মাতৃ হিচাপে ছোৱালীক লৈ কেনেকুৱা মানে যদি তেওঁ শিল্পী হয়
বা গায়িকা হ'ব পাৰে আপোনাক কেনেকুৱা লাগিব তাকে এতিয়া দেউতাক মাকতো আধা বয়স গৈছে এতিয়া আমি ছোৱালীজনীকে চেষ্টা কৰিম বুলি ভাবি আছোঁ যে এতিয়া পঢ়ি যাওক লগতে গানৰ যোগেদি যে তাই আমাক সপোনখিনি পোৱাব পাৰে সেইখিনিয়ে বিচাৰোঁ হয় আমি এইখিনিতে ক'ব বিচাৰিম তেওঁ বাৰু আজি ৰেডি নাই তেওঁৰ পৰা চিপছ খাই আছে সৰু পোৱালি গতিকে তেওঁ আজি ৰেডি নাই তেওঁক আপোনালোকে অলপমান প্ৰেক্টিছ কৰাব আমি আমাৰ অনুষ্ঠানলৈ পুনৰ মাতিম তেওঁক আমি দেখাব চেষ্টা কৰিম তেওঁ যদি গান গাই ভাল পায় গতিকে অলপমান প্ৰেক্টিছ কৰাব কাৰণ কেমেৰাত চবেই চাই থাকিব যিহেতু গতিকে আমি তেওঁক এবাৰ গোৱাব চেষ্টা কৰিম আমি পুনৰ অনুষ্ঠান সামৰাৰ পূৰ্বে আমি পুনৰ গানৰ মাজলৈ যাম আজি যিহেতু গানৰে কথা গতিকে আৰু কি গান কাৰ গান আপুনি মনলৈ আৰু আহিছে এটা মনত জুবিন দাৰ কাৰণে মই প্ৰায় গোটেইখিনি গাওঁ ৰৈ ৰৈ বিনালে এই ফিল্ম হেৰিটো গানটো অলপ গুণগুণাইছোঁ আচাৰ্য বৰপাত্ৰৰ লগত যিটো গাইছিল অঁ হয় গাওক সুৰৰে নৈ আহে ভাহি নতুন অহাৰ বাতৰি পাই চকুৰে বৈ সপোন আজি চকুলোৰে চকুত সজাই ৰৈ ৰৈ বিনালে ৰৈ ৰৈ বিনালে বিনালে ৰৈ ৰৈ বিনালে ৰৈ ৰৈ বিনালে খুব ধুনীয়া চাগে বহুত ধুনীয়া তুমি অনুষ্ঠানটো আৰম্ভ হোৱাৰ আগতে কৈ আছিলা দাদাজনী খুব ভাল গান গায় কিবা এটা ৰিকুৱেষ্ট কৰা ইমান আজি যে গানৰে সেই মোক কৈ আছিলে প্ৰথমতেতো মই লগ পোৱা নাছিলোঁ আপোনালোকক তেওঁ কৈ আছিলে যে দাদাজনী খুব ভাল গান গায় তেওঁ মই আপোনাৰ ভিডিঅ'টো চাইছিলোঁ সঁচাকৈ বহুত ভাল গান গালে আৰু সেইকাৰণে প্লেন কৰিলোঁ বাঁহীটো আনিব থাকিলে বাঁহীটো কিয় নানিলে বাঁহীটো আনিব থাকিলে তাৰমানে লৰালৰিকৈ আহিলোঁ যেতিয়া অঁ তেওঁৰ কাৰণে এটা গান গাই দিয়ক কাৰণ তেওঁ একদম আপুনি অহাৰ পৰা মোক কৈ আছে খুব ভাল অঁ মোৰ দাদাৰ কাৰণে এটা লাষ্ট অনুষ্ঠান আমি সামৰিম মায়া গানটো মই লিৰিক্সটো ৰেডি আছে লিৰিক্সটো ৰেডিটো নাই তাৰমানে মই অনা নাই এইটো হ'ব তেখেতৰ মতে অঁ আপোনাৰ মতে গালে হ'ল আমি অনুষ্ঠান সামৰিম তাৰ পূৰ্বে তেখেতৰ কাৰণে এবাৰ ডেডিকেট কৰিব মায়া মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া মায়া ভৰা দুচকুলৈ হিয়া জুৰিয়া চাহিব দূৰণিৰে জোনাকী হৈ ৰলা কিয় মায়া মায়া মাথো মায়া সাগৰৰ দৰে গভী তুমি অনা মৰমকে লৈ আছো জীয়াই দেহে মনে আছা যদি বাৰে বাৰে গুচি যোৱা মোক কিয় কন্দুৱাই নানিবা খেমে কাৰাতি নেলাগে মোক সোঁৱৰণিয়ে মায়া মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া ধুনীয়া গান গাই থাকক চৰ্চা কৰি থাকক ঘৰতো আচলতে মই যিহেতু কৈছোঁৱে যে সকলোৱে এটা শ্বেয়াৰ কৰক কাৰণ তেওঁ আচলতে কোনো একো সহায় সুবিধা মানে একো নোলোৱাকৈ তেওঁ একদম ডাইৰেক্ট গাইছে আজি কেমেৰা সন্মুখত দেখা পাইছে কোনো ইয়াতে একো সুবিধা বা একো তাত মানে এডিটিং নহয় তেওঁৰ নিজৰ কণ্ঠ যিখিনি তেওঁ প্ৰেক্টিছ কৰিছে গাইছে আৰু প্ৰেক্টিছ কৰি যাব সদায় আৰু বাইদেউকো আমাৰ ফালৰ পৰা আপোনাক বহুত বহুত ধন্যবাদ আৰু এইখিনি নিমন্ত্ৰণ দিবা আমাক সুবিধাটো দিয়াৰ কাৰণে বহুত বহুত আপোনাক ধন্যবাদ আৰু আমাৰ লগতে আমাৰ দাদাকো ধন্যবাদ আমি সেইটো বিচাৰোঁৱেই কাৰণ কাভাৰ ষ্টৰীৰ যোগেদি যাতে আচল টেলেণ্টবোৰো ভাইৰেল হ'ব লাগে নহয় জানো আজি আপুনি টকাৰ অভাৱত গীত গাবলৈ মঞ্চ যদিও পৰা নাই বা আপুনি কোনো গান নিশিকাকৈ ঘৰতে যি গাই আছে সেই ধৰণে গায়ো আপুনি খুব ভাল গান গাইছে গতিকে আমি বিচাৰোঁ এনেকুৱা টেলেণ্টবোৰ ভাইৰেল হ'ব লাগে আৰু সেইকাৰণে মই আজি কৈছোঁ মই কেতিয়াও আমাৰ পডকাষ্টত কেতিয়াও নকওঁ যে এইটো শ্বেয়াৰ কৰক বুলি কাৰোবাৰ ভাল লাগিলে নিশ্চয় শ্বেয়াৰ কৰিব গতিকে আজি মই কৈছোঁ সকলোৱে শ্বেয়াৰ কৰক তেওঁৰ বাবে আৰু লগতে আপোনাৰ ফোন নম্বৰটো আমি মেনশ্যন কৰিছোঁ তেওঁক যদি আপুনি অনুষ্ঠানলৈ মাতিব বিচাৰে মাতিব পাৰিব গতিকে আমি আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পত্নী হিচাপে সদায় সহযোগ কৰি যাব আৰু ভাল লাগিছে দুজনৰে জড়িটো মানে ইমান ভাল পোৱা আৰু গানটো গাই দিয়া মাত্ৰকে একদম
খুব এটা ধুনীয়া সম্পৰ্ক সদায় ভালে থাকক আমিও বিচাৰোঁ আপোনালোক বহুত বহুত ধন্যবাদ আকৌ লগ পাম কেতিয়াবা ভগৱানে ৰাইজে আশীৰ্বাদ কৰক ভগৱানৰ আশীৰ্বাদ কৰক নিশ্চয় লগ পাম হয় গতিকে আমি আজি সামৰিব লাগিব আমাৰ এই পডকাষ্ট মই প্ৰথমতে কৈছোঁ যে আজি এটা খুব ধুনীয়া অনুষ্ঠান হৈ গ'ল মৰিগাঁৱৰ যিগৰাকী ব্যক্তি তেওঁৰ আজি পত্নীৰ সৈতে তেওঁৰ পৰিয়ালৰ সৈতে আহিছে আৰু আমি এইকাৰণেই আমন্ত্ৰণ কৰিছোঁ তেওঁৰ গীত শুনিছোঁ ভাল লাগিলে আৰু সঁচাকৈ ইমান ধুনীয়া গাইছে তেওঁ সদায় প্ৰেক্টিচ কৰি যাওক চৰ্চা কৰি যাওক যাতে এখন তেওঁ মঞ্চ লাভ কৰে আৰু এইখিনিতে শেষত মই পুনৰবাৰ ক'ব বিচাৰিম যিহেতু আজি আমাৰ মৰিগাঁৱৰ এই ব্যক্তিগৰাকীৰ যি আচলতে তেওঁৰ গানৰ চৰ্চা বা যিটো আমাৰ যি কাভাৰ ষ্টৰী এপিছ'ড সেই এপিছ'ডটো স্পনচাৰ কৰিছে ক্ৰেনেক্স ক্ৰেন হায়াৰিঙে গতিকে ক্ৰেনেক্স ক্ৰেন হায়াৰিঙক ধন্যবাদ জ্ঞাপন কৰিব লাগিব আৰু এইখন হৈছে মই পুনৰবাৰ ক'ব বিচাৰিছোঁ শেষত ক্ৰেনেক্স ক্ৰেন হায়াৰিঙৰ এখন ক্ৰেনৰ আৰ্হি এনেকুৱা ধৰণৰ ক্ৰেন যিবোৰ ব্ৰিজ ডাঙৰ ডাঙৰ প্ৰজেক্ট প্লাণ্টৰ কাম ৰিফাইনেৰী কাম সেই কামসমূহত ব্যৱহাৰ কৰা এখন ক্ৰেন যদি আপোনাক প্ৰয়োজন হৈ আছে অতি সহজতে 500 টনছ কেপাচিটি এভেইলেবল থকা ক্ৰেন লাভ কৰিব এই প্ৰতিষ্ঠানটোৰ সৈতে ক্ৰেনেক্স ক্ৰেন হায়াৰিঙৰ আমি ফোন নম্বৰ মেনশ্যন কৰি আছোঁ লগতে আমি এড্ৰেছ মেনশ্যন কৰি আছোঁ সকলোৱে যোগাযোগ কৰিব পাৰে ধন্যবাদ